এই কৰি আহিছে নহয় এতিয়া আপুনি আপোনাৰ ট্ৰেইনিং কৰি থাকে সেই ৰিগটোতে hello guys, good morning, welcome back to my brand new blog আৰু আজি নতুন টপিকেৰে ভিডিওটো আৰম্ভ কৰিব লৈছো গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে আহি ল'ব নহয় চাব তো বলক বেছি দেৰি নকৰি আৰম্ভ কৰি দিও নে কি কয় বহুত রোড দিছে হলে আপোনালোকৰ কাৰণে কষ্ট কৰি হলো যিমান বিলাক কমেন্ট দিছে সেইবিলাকৰ ৰিপ্লাই দিউ বুলি পথাৰৰ ফালে আহি লৈছো তো সেই কাৰণে যিমান পাৰে আপোনালোকে মোক সাপোৰ্ট কৰিব আৰু সাপোৰ্ট কৰাৰ লগে মোৰ অলপ মানে হাওক বাঢ়ি যায় যে আপোনালোকে ভিডিও বিলাক চাইছে এক সেকেন্ড ভিডিও বিলাক চাইছে ভাল লাগিছে সেই কাৰণে ভিডিও বিলাক বনাবলৈ হাওক পাওঁ গতিকে এনেকৈ আপোনালোকে যেনে ধৰণে সাপোৰ্ট কৰিছে তেনে ধৰণে সাপোৰ্ট কৰি যাব মইও এনে ধৰণে আপোনালোকক কমেন্ট বিলাকৰ ৰিপ্লাই দি গৈ থাকিম তো আৰম্ভ কৰো আৰু ভাইটি এজনে খুব সুন্দৰকৈ কমেন্ট এটা কৰিছে তো তেতিয়া তেওঁক বহুত ধন্যবাদ দিছো আৰু মই এই কমেন্টৰ ওপৰত টপিকটোৰ ওপৰত ভিডিও বনামকে ভাবি আছিলো তো আজি ফাইনালি সময় আহি গল ভিডিওটো বনাই যাও আৰু এইফালে সাইডত কমেন্টটো দি দিছো তেওঁ বহুত দীঘলীয়াকৈ দিছে মই শৰ্ট ফৰ্মত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম কম সময়ৰ ভিতৰত ভাইটিজনে সুধিছে যে তেওঁ যেনিবা যেই পঢ়িলা যেই মেকানিক্যাল ইঞ্জিনিয়াৰ কৰি আহিলে তেতিয়া তেওঁ ট্ৰেইনিং হিচাপে হুমালে তেওঁ মেকানিকত হুমাব মেকানিক হিচাপে দিব নে ইলেক্ট্ৰিচিয়ান হিচাপে দিব নে ট্ৰেইনিং এডি হিচাপে দিলেও না ডিলাৰ হিচাপে দিব তো তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কনফিউজন আহি পৰিছে তো সেই কনফিউজ বিলাক আজি ভাঙিম বুলি ভাবিছো সৰি হা কেমেৰাটো মানে কেমেৰা নহয় ফোনটো অলপ সেটিং কৰি লৈছিলো তো কথাটো হল এনেকুৱা ধৰণৰ আপুনি যদি এজন মেকানিক্যাল হিচাপে যেই কৰি আহিছে নহয় এতিয়া আপুনি আপোনাৰ ওচৰত এতিয়া থিওৰি আছে কিন্তু প্ৰ্যাকটিক্যাল নাই সেই কাৰণে আপুনি ট্ৰেইনিংৰ সোমাব বিচাৰিছে তেতিয়া হলে আপোনাৰ মেকানিক তো কৰি আহিছে যেই যদি আপুনি আপোনাৰ ওপৰত হেতু ডিপেন্ড কৰিব আপুনি ড্ৰিলিং সাইডত যাব নে মেকানিক্যাল সাইডত যাব নে কোনটো সাইডত যাব আৰু মই প্ৰায় দেখিছো যি সকলে মেকানিক যেই কৰি আহিছে তেওঁলোকে প্ৰায় ভাগ মানে বেছি ভাগেই ড্ৰিলিং সাইডত আহিব বিচাৰে সেই কাৰণে আপুনি যদি মেকানিকত যেই কৈছে নাই বা আইটিআই কৰি আহিছে তেতিয়া হলে আপুনি এজন ট্ৰেইনি এডি হিচাপে মানে ট্ৰেইনি এসিস্ট্যান্ট ডিলাৰ হিচাপে আপুনি ৰিগত জয়েন কৰিব পাৰে ট্ৰেইনি হিচাপে জয়েন কৰিব পাৰে আৰু বেছি ভাগে ড্ৰিলিং সাইডত জয়েন কৰিব বিচাৰে যে ড্ৰিলিং সাইডত মানে প্ৰমোশনৰ প্ৰক্ৰিয়াটো দীঘলীয়া পইচাটো অলপ বেছি আছে সেই কাৰণে সকলোৱে ড্ৰিলিং সাইডত যাব বিচাৰে আৰু মেকানিক্যাল সাইডত যাবলৈ বিচাৰিলেও তেওঁলোকে মেকানিক হ'ব মেকানিকৰ পৰা সিনিয়ৰ মেকানিক সিনিয়ৰৰ পৰা চিফ হ'ব এনেকে ধৰণে হয় কিন্তু ড্ৰিলিং সাইডত বহুত পইচা আছে আৰু পোষ্ট বিলাকো বহুত আছে সেই কাৰণে মানে ড্ৰিলিং সাইডত প্ৰায় আহিব বিচাৰে মানে আপুনি যদি মেকানিক কৰি আহিছে না মেকানিকত যেই কৰি আহিছে তেতিয়া হলে আপুনি এজন ট্ৰেইনি এসিস্ট্যান্ট ডিলাৰ হিচাপে জয়েন কৰিব পাৰে ট্ৰেইনি হিচাপে তো ইয়াত কোনো ধৰণৰ প্ৰবলেম নহয় হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰে আপুনি যদি মেকানিক্যাল কৰি আছে মেকানিক সাইডত যাব নে ড্ৰিলিং সাইডত যাব হেতু আপোনাৰ ওপৰতহে ডিপেন্ড কৰে আৰু আপুনিহে চয়েস কৰিব যে আপুনি ড্ৰিলিং সাইডত যাব নে মেকানিক্যাল সাইডত যাব ভাইটিজনে আৰু এটা এই কমেন্টৰ লগতে পঢ়িছিলে যি সকলে পঢ়িছে দেখিছে যে তেওঁ সুধিছে যে যদি ট্ৰেইনি কৰে ট্ৰেইনি হিচাপে কৰি কেই বছৰ কৰিব লাগে আৰু কেই বছৰ কৰাৰ পাছত তেওঁ পাৰ্মানেন্টলি এটা চাকৰিত জয়েন কৰিব পাৰে বা বেলেগ কোম্পানীত হলো জয়েন কৰিব পাৰে বুলি সুধিছে তেওঁ খুব সুন্দৰ কোৱেশ্চন সুধিছে আপুনি এটা কথা কৈলে হা আপুনি এটা ৰিগত মিনিমাম 3 বছৰ ট্ৰেইনিং কৰিব লাগে অয়েল ইন্ডিয়াৰ হিচাপে মানে 3 বছৰ আপুনি ট্ৰেইনিং কৰিলে মানে আপুনি মানে এটা
জনা বুজা আপুনি মানে অলপ ভালেখিনি মানে নলেজ আছে আৰু আপোনাৰ 3 বছৰ মানে কৰিব লাগে হেতু বাধ্যতামূলক কৰি দিছে 3 বছৰ ট্ৰেইনিং কৰাৰ পাছতে আপুনি এটা ৰিগত মানে পাৰ্মানেন্টলি জব জয়েন কৰিব পাৰিব কিন্তু কিছুমান আজিকালি এনেকুৱাও হয় আপুনি 3 বছৰতকৈ 2 বছৰতে কিছুমানে এবছৰতে বহুখিনি কাম শিকি লয় হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰিব কিমান সোনকালে কামখিনি শিকি লয় আৰু কিন্তু 3 বছৰ মানে 3 বছৰ কৰিব লাগে বুলি অল ইণ্ডিয়াৰ ফালৰ পৰা হেতু বাধ্যতামূলক কৰি দিয়া হৈছে আপুনি 3 বছৰ ট্ৰেইনিং কৰিবই লাগিব 3 বছৰ ট্ৰেইনিং কৰাৰ পাছতে আপুনি ট্ৰেইনি এসিস্ট্যান্ট ডিলাৰ কৰি আছিল ন ট্ৰেইনিং কৰি আছিল তো আপুনি ডাইৰেক্ট এসিস্ট্যান্ট ডিলাৰত জয়েন কৰিব পাৰে ৰষ্টবত ৰিকমেন ডেৰিকমেন এইবিলাক কৰিব নালাগে ট্ৰেইনিং কৰিলে মানে হেতুৱে সুবিধা হয় আৰু আপুনি ডাইৰেক্ট এসিস্ট্যান্ট ডিলাৰ কৰিব পাৰে যদি আপুনি মেকানিকত জেই বা আইটিআই কৰি আহিছে আৰু ট্ৰেইনিং কৰিলে মানে ডাইৰেক্ট ট্ৰেইনি এসিস্ট্যান্ট এডি হল হুমালে মানে ডাইৰেক্ট এডিট কৰিব পাৰে হেতু সুবিধা হয় এই কাৰণে আপুনি যদি ভালকৈ কাম শিকে তেতিয়া হলে এবছৰ 2 বছৰতে মানে আপুনি কোনোবা এটা ৰিগত জয়েন কৰিব পাৰে কিন্তু আৰু হেতুৱে আপোনাক কৈছো আপুনি যদি ট্ৰেইনিং কৰে তেতিয়া হলে আপুনি মিনিমাম 3 বছৰ ট্ৰেইনিং কৰক 3 বছৰ ট্ৰেইনিং কৰাৰ পাছত আপুনি বেলেগ ৰিগত এপ্লাই কৰক কিছুমানে হে যত ট্ৰেইনিং কৰি থাকে হে ৰিগটোতে চাকৰি পাবলৈ সক্ষম হৈ যায় কিছুমানে পোষ্ট খালি হৈ যায় ন তো তেতিয়া তাতে জয়েন কৰিব পাৰিব কোনো তাত প্ৰবলেম নহয় তো এই কমেন্টৰ যিমান বিলাক কোৱেশ্চন হদিছিলে আপোনালৈ ক্লিয়াৰ হল বুলি ভাবো যদি ক্লিয়াৰ নাই হোৱা আকৌ আপোনালৈ কমেন্ট কৰি জনাব মই আকৌ বুজাই দিম ভালকৈ কোনটোত বুজি নাই পোৱা হেতু পাৰ্টিকুলাৰলি মোক দেখাই দিব তেতিয়া মই বুজাই দিবলৈ চেষ্টা কৰিম মই যিখিনি মই প্ৰেক্টিকেল ভাবে পাইছো তো হেতুৱে আৰু আপোনালোকে ট্ৰেইনিং কৰিলে যেই মেকানিকত যেই কৈ আহিলে আপুনি মেকানিকত যাব নে ইলেক্ট্ৰিচিয়ান সব আপোনাৰ ওপৰত ডিপেন্ড কৰে আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে কোনটো সাইডত যাব কিন্তু আপুনি যদি ইলেক্ট্ৰিচিয়ান কৰি আহে তেতিয়া হলে অলপ মানে প্ৰবলেমৰ সন্মুখীন হ'বলগীয়া হয় আৰু ডিলিং সাইডলৈ আহিবলৈ হলে কিন্তু ইমানো প্ৰবলেম নহয় আহিব যে নোৱাৰে এনেকুৱা নহয় আহিব পাৰিব তেনেকুৱা ধৰণৰ কোনো প্ৰবলেম নহয় কিন্তু মেকানিকত কৰিলে বহুখিনি সুবিধা হয় কাৰণ ডিলিং সাইডৰ প্ৰায়বিলাক বস্তু মেকানিকেলৰ হয় মানে মেকানিক সাইডত কৰিলে মানে অলপ সহজ হয় ডিলিং সাইডত আহিবলৈ তো তেনেকুৱা ধৰণৰ আৰু আপুনি আকৌ এবাৰ কৈছো আপুনি যদি ট্ৰেইনিং কৰে তেতিয়া হলে মিনিমাম 3 বছৰ কৰক 3 বছৰ পাছত আপুনি পাৰ্মানেন্টলি এটা চাকৰি পাবলৈ সক্ষম হ'ব তো আজি ইমানখিনি আৰু তো বুজি পাইছে কথাবিলাক মই কিমান কি ক'ব বিচাৰিছো তো যিমানখিনি পাৰো মই বুজাবলৈ শিকাবলৈ আপোনালোক চেষ্টা কৰো যিমানখিনি মোৰ মানে অভিজ্ঞতা আছে তো ইয়াতে যদি কিছুমান কিবা যদি ভুল হয় আপোনালোকে কমেন্ট কৰি জনাই দিব বা শুধৰাই দিব এটো নহয় এটো এনেকুৱাহে বুলি কাৰণ মানুহ মাতে ভুল হয় সকলোখিনি মই শুদ্ধকে ক'ব পাৰিছো বুলি আপোনালোক এটো ক'ব নোৱাৰো কাৰণ সবৰে ভুল হয় নহয় জানো গটিকে আজিৰ ভিডিওটো ইমানখিনিতে সামৰিছো লগ পাম অন্য এটা ভিডিওত আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো যদি ভাল লাগিছে চাই তেতিয়া হলে লাইক এটা কৰিব লগ পাম অন্য এটা ভিডিওত জয় অসম